ল'ৰাবিলাকে গোটেই কোৰাণ মুখস্থ কৰিছে। আলহামদুলিল্লাহ চুম্মা আলহামদুলিল্লাহ। গোটেই কোৰাণখিনি এক বহাইতে শুনাইছে আৰু এক বহাই শুনাই দিছে। বহুত ভাল লাগিছে। চবতকে ডাঙৰ কথা হ'ল এটা ল'ৰা মানে 11 মাহতে হাফিজ কোৰাণ হৈছে। 11 মাহত হৈ কিনি পুৰা কোৰাণ এক বহাই শুনাই দিছে। তাৰপিছত যোৱা বছৰো আমাৰ ইয়াৰ পৰা 4জন ল'ৰা হাফিজ কোৰাণ হৈছিলে। আমি ইণ্টাৰনেশ্যনেল লেভেলত আমি কম্পিটিশ্যন গৈছিলোঁ। তাতে ভাল এটা ফলাফল পাইছোঁ। আমি নেশ্যনেল লেভেল আমি যাম ইনশাআল্লাহ। তাতে ভাল ফলাফল আনিম আশা কৰোঁ আৰু আজি 4জনক পাগুৰি দিয়া হৈছে। সাধাৰণভাৱে যদি কোৰাণ মুখস্থ কৰে যদি 2 বছৰ 2.5 বছৰ লাগে। 2 বছৰ 2.5 বছৰ লাগে। যদি ভাল মানে মেধাটো ভাল হয়, ব্ৰেইনটো ভাল হয়, তেনেহ'লে 10 মাহ 11 মাহ বা 15 মাহত হৈ যায় ইনশাআল্লাহ। আলহামদুলিল্লাহ 15 মাহত হৈ যায়। আজি যে হৈছে, আজি 11 মাহত হৈছে এটা ল'ৰা, আৰু দুটা ল'ৰা 18 মাহত হৈছে, আৰু এটা ল'ৰা 24 মাহত হৈছে, মানে 2 বছৰত হৈছে। মানে কি মাদ্ৰাছাৰ পৰা আপোনালোকৰ ছাত্ৰ এইখন মাদ্ৰাছাৰ ছাত্ৰ? জি, এইখন মাদ্ৰাছাৰ ছাত্ৰ, মদিনাতুল উলুম একাডেমীৰ ছাত্ৰ। আৰু আমাৰ ইয়াতে মানে এৰাবিক শিক্ষাৰ লগতে জেনেৰেল শিক্ষা দিয়া হয়। এছামিছ, ইংলিছ, মেথ, ছায়েন্স এইবিলাকো শিক্ষা দিয়া হয় আমাৰ ইয়াতে। শিক্ষা আচলতে দেখা যায় যে মাদ্ৰাছা বন্ধ কৰিব লাগে। মাদ্ৰাছাৰ সম্পৰ্কে সেইসকলৰ ধাৰণাই মানে সঠিক নহয়। এই মাদ্ৰাছাৰ জৰিয়তে আচলতে অকল এৰাবিক আৰু উৰ্দু শিক্ষাটো দিয়া নহয়, আজি অসমীয়া, হিন্দী, ইংৰাজী, তাৰপিছত অংক, বিভিন্ন ধৰণৰ পাঠ্যক্ৰম সংযোগ কৰা হৈছে। এজন আদৰ্শ মানুহ হিচাপে গঢ়ি তোলাৰ কাৰণে আমাৰ এই একাডেমীবিলাক আচলতে গঢ়ি উঠিছে। আজি আপোনালোকে চালে যে যিসকল হাফিজ হৈছে, যিসকল কোৰাণ পঢ়িছে, সেই ল'ৰা ছোৱালীখিনি কেতিয়াও কিন্তু ড্ৰাগছ আসক্ত নহয়। কিন্তু আপোনালোকে নিজে জানে, ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, হাফিজ হোৱাৰ পিছতো বেৰিষ্টাৰ হৈছে, কোনোবাই ডক্টৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে। আৰু মই নিজে বহু ল'ৰা ছোৱালীক আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে মানে স্কলাৰশ্বিপ দি সহায় কৰিছোঁ। গতিকে আচলতে এক কথাত ক'বলৈ গ'লে যে আমাৰ মদিনাতুল উলুম একাডেমীত এনেকুৱা যিখিনি অনুষ্ঠান মানে অসমৰ বিভিন্ন প্ৰান্তত আছে বা ভাৰতৰ বিভিন্ন প্ৰান্তত আছে, এজন আদৰ্শ শিশুক মানুহ হিচাপে গঢ়াৰ কাৰণে চেষ্টা কৰা হয়, প্ৰয়োগ কৰা হয়, আৰু তেনেকুৱাকেই গঢ়ি উঠিছে। আজি মাদ্ৰাছা বৈজ্ঞানিক শিক্ষা বৈজ্ঞানিক দিশত আগবাঢ়িছে। হয়, কিছুমানৰ যিবিলাকৰ ধাৰণা নাই, মাদ্ৰাছা মানে কি, মই যিটো পাইছোঁ যে লৰ্ড মেকলেৰ যিটো 1843 চনৰ যিটো ব্যৱস্থা আছিল, তাত আছিল কি যে আচলতে টুলছ, মাদ্ৰাছা, তাৰপিছত আপোনাৰ এই আৰু যিবিলাক মানে অনুষ্ঠান আছিল, সেইবিলাকৰ জৰিয়তে মুছলিমবিলাকক আচলতে মাদ্ৰাছাৰ জৰিয়তে শিক্ষা দিয়া হৈছিল। মাদ্ৰাছাটো আজিৰ ডেটত সাধাৰণ শিক্ষা যিটো আমি ছেকেণ্ডেৰী এডুকেশ্যন যিটো কৈ আছোঁ, মাধ্যমিক শিক্ষা, সেই একে পৰ্যায়ত হৈ আছে। গতিকে আমাৰ এই মাদ্ৰাছা বুলি ক'লে আমি নকওঁ আমাৰ ইয়াত আছে কি একাডেমী। ইয়াত সৰ্বতো পাঠ্যক্ৰমৰ যিখিনি পাঠ্যক্ৰম চৰকাৰে বা সেৱা বা চেণ্ট্ৰেলে CBSE মানে যুগুত কৰিছে, ইন এডিশ্যন আমি এই এৰাবিক শিক্ষাটো এতিয়া দি আছোঁ। আচলতে ল'ৰা ছোৱালীৰ ওপৰঞ্চি শিক্ষাটো দি আছোঁ, যিটো আচলতে প্ৰত্যেকজন ধৰ্মীয় মানুহৰ, খ্ৰীষ্টানসকলৰ কাৰণে যেনেকুৱাকৈ তেওঁলোকে মানে বাইবেলটো পঢ়িব লাগে, কনচেপ্টটো থাকিব লাগে, ইছলামৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাকৈ আমাৰ কোৰাণ সম্পৰ্কে এটা ধাৰণা থাকিব লাগিব। কাৰণ এটা সময়ত আমি পৃথিৱীৰ পৰা প্ৰস্থান হ'ব লাগিব। আমি কি লৈ যাম? আজি মই এডভোকেট হৈছোঁ, মই LLB কৰিছোঁ, MA কৰিছোঁ, B.Ed কৰিছোঁ, এইখিনি আমাৰ জীৱিকাৰ। কিন্তু আমি যে পৃথিৱীৰ পৰা প্ৰস্থান হ'ম, তাৰ সম্বলটো কি? এই শিক্ষাটোৱে। গতিকে মই ভাবোঁ যে কোৰাণৰ লগত বাইবেল, গীতা, মহাভাৰত, বহুত আৰু যিবিলাক বেদ যিবিলাক আছে, মই কিছু কিছু বস্তুৰ কনচেপশ্যন মোৰ ভিতৰত আছে। আৰু সেই প্ৰত্যেকটো পাঠ্যক্ৰমে মহান গ্ৰন্থ হয়, প্ৰত্যেকজন শিশুক এজন আদৰ্শ শিশু, মানৱ শিশু হিচাপে গঢ়াৰ কাৰণে পৰামৰ্শ ৰাখিছে। আজি 4গৰাকী হাফিজ হ'ল। আচলতে হাফিজি কোৰ্চৰ যিটো ডিউৰেশ্যন 3 ইয়াৰ্ছত, কোনোবাই আঢ়াই বছৰতে শেষ কৰিব পাৰে, 2 বছৰতো কৰিব পাৰে। কিন্তু যিবিলাক চোকা, যিবিলাক এক্সপাৰ্ট, তেওঁলোকে দেখা গৈছে 1 বছৰ নোহোৱাতে 11 মাহত কমপ্লিট কৰিছে। সেই ল'ৰাজনক ভৱিষ্যত আমি চিন্তা কৰিব পাৰোঁ যে আজি হাফিজ হোৱাৰ পিছত 2 দিন পিছত হয়তো বেৰিষ্টাৰ হ'ব, 2 দিন পিছত হয়তো ইঞ্জিনিয়াৰ হ'ব, 2 দিন পিছত হয়তো ডক্টৰ হ'ব। আৰু প্ৰথমৰ পৰা যদি আমি তেওঁৰ কেৰিয়াৰটো নীতি আদৰ্শৰ লগত জড়িত কৰি শিক্ষা দিব পাৰোঁ, সেই শিশুৱে সমাজৰ কাৰণে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। যি মূলাভাৰে দুপাততে চিন, আচলতে তাৰ পদক্ষেপ
হয়, এইটো কথাটো আচলতে খুব প্ৰাসংগিক কথা যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই যে শিশুসকলৰ যিটো পাৰফৰ্মেঞ্চ আমি পাইছো, এইটো দেখা গৈছে যে অহা দিনত তেওঁলোকে এটা ভাল শিক্ষক বা ভাল ব্যক্তি, ভাল আদৰ্শ নাগৰিক হিচাপে দেশত পৰিচয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।